তেন্তে বলক ফ্ৰেণ্ডছ, আজি আকৌ দুটা তিনিটা বাইক আহিছে, বাইক স্কুটিও আহিছে, দেখাবলৈ চেষ্টা কৰিম। সৰু ভিডিঅ' হ'ব, বেছি অহা নাই, দুটা তিনিটা আহিছে। চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়িব, কাৰণ এনেকৈ বাইক আপোনাৰ পাব হ'লে বহুত কম ৰানিঙৰ কম চেনেলটো ছাবস্ক্ৰাইব কৰিব। চবতকৈ প্ৰথমত যোনে চেনেলটোত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিহে আগবাঢ়িব। আৰু বিহুৰ অফাৰটো গম পায়, এইটো বিহুৰ আগলৈকে চলি থাকিব। দুটাকৈ হেলমেট ফ্ৰী পাব আপোনালোকে, আৰু আপোনাৰ 1000 টকা তেল পাব। আৰু চেনেল ছাবস্ক্ৰাইব কৰি যোনে আহিব তাৰ কাৰণে 1000 টকা আৰু ডিছকাউণ্ট, মানে গাড়ীৰ দাম দৰ মিলাই পেলাই তাৰপিছত ডিছকাউণ্ট হ'ব। তেন্তে বলক কি বাইক আহিছে চাওঁ। বিহুৰ অফাৰটো জানেই আপোনালোকে, 500 টকাৰ তেলো পাব যোনে বিহুৰ আগত আহিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমত ডিউক 250 Gen 3 মডেল, নতুন গাড়ী, টায়াৰ কণ্ডিশ্যন চাব পাৰিছে, একদম নতুন হয়। বিহুৰ আগত আহিব, বাম্পাৰ অফাৰত পাব। 2025 চনৰ গাড়ী হয়, চাব পাৰিছ। মই গাড়ী এনেকুৱা দেখাম আপোনালোকক, একদম গোটেই, যদি কিবা বেয়াও থাকে সেইটোও কৈ দিম আপোনালোকক, চিন্তা নকৰিব। কণ্ডিশ্যন মই দেখাই দিছোঁ, ৰাইডিংটোও দেখাই দিওঁ। 19,000 চলিছে চাব পাৰিছে দাদা, মাত্ৰ 13,000 কিলোমিটাৰ চলিছে। Gen 3 হয়, 2025 মডেলৰ গাড়ী, দেখাই দিছোঁ কণ্ডিশ্যন। 13,000 কিলোমিটাৰ চলিছে মাত্ৰ। টায়াৰ কণ্ডিশ্যন চাবই পাৰিছে, 13,000 চলিছে। গাড়ী কিনাৰ পৰা আপোনালোকে নতুন ল'ব নালাগে, বিহুৰ অফাৰত আছে, বাম্পাৰ অফাৰত আছে। মাত্ৰ 13,000 কিলোমিটাৰ চলিছে, 2025 গাড়ী। ফাইনেন্স এভেইলেবল আছে। যদি ফাইনেন্সত লয় তেতিয়াহ'লে 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব। এইখনৰ দাম আহিব আপোনাৰ 2,05,000 টকা কেছ নিলে, আৰু ডাউন পে'মেণ্ট দিব লাগিব আপোনাৰ 1 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব। আৰু নেক্সট আছে শ্ব'ৰুম কণ্ডিশ্যনৰ কাৰোবাৰ যদি হাণ্টাৰ লাগে 2024 চাব পাৰিছে, একদম শ্ব'ৰুম কণ্ডিশ্যন। মাত্ৰ চলিছে কিমান জানে, এইটো চাওক, টায়াৰ চাই পেলাই কওক কিমান চলিছে। 13,000 কিলোমিটাৰ চলিছে মাত্ৰ 13,000 কিলোমিটাৰ চলিছে। কাৰোবাৰ যদি হাণ্টাৰ লাগে সোনকালে কণ্টেক্ট কৰিব, বিহুৰ আগত কণ্টেক্ট কৰিব, অফাৰত পাব বিহুৰ আগত। 2024 গাড়ী, কণ্ডিশ্যন বহুত ধুনীয়া, 13,000 কিলোমিটাৰ চলিছে। ৰানিংটো দেখাই দিছোঁ, এইটো চাব পাৰিছে, 13,782। সোনকালে কণ্টেক্ট কৰিব। যদি কোনোবা বিহুৰ আগত ল'ম বুলি ভাবিছে তেতিয়াহ'লে বিহুৰ আগত আহিব। 150 দি দিম কেছ, 150, আৰু ডাউন পে'মেণ্টত ল'লে 60,000 দিব লাগিব। মাত্ৰ 60,000 টকা ডাউন পে'মেণ্ট দিব লাগিব, দি দিম। লগত দুটা হেলমেট ফ্ৰী, 500 টকা তেল ফ্ৰী, আৰু চেনেল ছাবস্ক্ৰাইব কৰি আহিলে 1000 টকা আৰু ফ্ৰী। আৰু নেক্সট আছে হিমালয়ান, চাব পাৰিছে, 2022 চনৰ হয়। হিমালয়ানটো 22-ৰ হয়, কণ্ডিশ্যন চাব পাৰিছে, ইমানেই ধুনীয়া। এইটো চাওক, দেখাই দিছোঁ। এই গ্ৰাফিক্সটো মানে দাম বেছি হয় নতুন ডিলাৰতেই। এইটো চলিছে 31,000। টায়াৰ এতিয়ালৈকে ডিলাৰৰ টায়াৰ যোনটো দিয়ে সেইটো লগোৱা আছে, 31,000 চলিছে। কণ্ডিশ্যন দেখাই দিছোঁ, চাব পাৰিছে, 2022 চনৰ হয় মডেল। কালাৰ চালাৰ গোটেই ধুনীয়া আছে, একো নাই। 1 হেণ্ড গাড়ী হয়, ফাৰ্ষ্ট টুনাৰ হয়। আপোনালোকে আহিব, বিহুৰ আগত যদি ল'ব বিচাৰে তে আহিব। 165ত দি দিম, এইটো বিহুৰ আগৰ প্ৰাইচ, লগত দুটা হেলমেট ফ্ৰী। আৰু গম পায় অফাৰ চলি আছে বিহুৰ। আজি আৰু এটা এক্টিভা এটা আছে, মই দেখাই দিছোঁ আপোনালোকক। চাব পাৰিছে, 2018 মডেল হয় এইটো, কণ্ডিশ্যন বহুত ধুনীয়া, 5G হয়। কাৰ্বন ব্লেকত আছে। ৰানিং দেখাই দিছোঁ, 26,000 চলিছে। বিহুৰ আগত কৰি দিব, 2018 চনৰ মডেল হয়। যদি আপোনালোকে বিহুৰ আগত ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্টিভাটো 42,000ত ল'ব পাৰিব বিহুৰ আগত। আজিৰ ভিডিঅ' ইমানখিনি আছিলে দাদা। নেক্সট আৰু আপডেট আহিলে আপোনালোকক দি থাকিম, পাই থাকিব। যোনে ছাবস্ক্ৰাইব কৰে তাৰ গুচি যাব, ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। আজিৰ আপডেট ইমানখিনি আছিলে। মাকালি এণ্টাৰপ্ৰাইজ যোনটো হণ্ডা ডিলাৰৰ ওচৰত আছে সেইখনত। বলক আজিৰ কাৰণে সমাপ্ত।